আমাৰ পুৰণি পুথিভঁৰালবোৰত অলেখ অমূল্য কাহিনী বৰ্ণনা কৰা আছে। সেইবোৰ আমাৰ জীৱনটো সুশৃংখলভাৱে যাপন কৰাত বৰ সহায়ক হয়। কিমান যে আমোদজনক সেই কাহিনীবোৰ। প্ৰত্যেকৰে কিবা নহয় কিবা শিক্ষা আছে। শিক্ষাখিনি আয়ত্ত কৰি তাক আমাৰ জীৱন যাপনত ব্যৱহাৰ কৰিব পাৰিলে এই সমস্যাবহুল জীৱনটো চলাই নিয়াত কিছু সহজ হৈ পৰে। এইবোৰ শুনা বা পঢ়াৰ সময়ত এটা কথা মনত ৰাখিব লাগিব যে এইবোৰ সৰ্বসাধাৰণ জনগণৰ হিতাৰ্থে কিংবা বুজাৰ অৰ্থে লিখা হৈছিলে। সেয়েহে ক'ৰবাত আকৰ্ষিত কৰিবৰ বাবে অকণমান অতিৰঞ্জিত বৰ্ণনা আছে, কিন্তু মূল বাণীবোৰ কিন্তু সম্পূৰ্ণ সৰ্বসাধাৰণৰ হিতাৰ্থেই দিয়া হৈছে। শংকৰ সুবন কেশৰী নন্দন মহাশক্তিবান হনুমানদেৱৰ গুণ গৰিমা বৰ্ণনা কৰা অলেখ কাহিনী আছে। এই কাহিনীবোৰ শ্ৰৱণ কৰি আনন্দ পোৱা হয়। বহুতৰ মনৰ আনন্দ চকুৰ অশ্ৰু হৈ নিগৰি আহে। হনুমানদেৱৰ জীৱনটো কেৱল তেখেতৰ প্ৰভু শ্ৰীৰামৰ বাবেই উৎসৰ্গিত আছিল। ৰাম সেৱা, ৰাম নাম, মা সীতাৰ সেৱা বিনে হনুমানদেৱৰ আন চিন্তা মনটোত নাছিলে। হনুমানদেৱ আছিলে চৰম ব্ৰহ্মচাৰী, পঞ্চ ইন্দ্ৰিয় প্ৰভাৱবিহীন। সেয়েহে তেখেত আছিলে চিৰকুমাৰ। তেনে পৰম ভক্ত, পৰম পুৰুষ, পৰম পবিত্ৰ কেশৰী নন্দনকো ভগৱান ৰামচন্দ্ৰই এবাৰ মৃত্যুদণ্ড দিবলগীয়া হৈছিলে। ভাবিলে হয়তো আচৰিত লাগিব। আৰু কোনোৱে হয়তো ক'ব, তেনেহ'লে এই ত্যাগ ভক্তিৰ ফলেই বা কি? কথাবোৰ তেনেকুৱা নহয়। এই পৰীক্ষাটোৰ লগতো কোনো এক মহান বাণী মানৱ সমাজক দিয়াৰ উদ্দেশ্য লুকাই আছিলে। ভিডিঅ'টি শেষলৈকে চাই থাকিলে আমি সেয়া বুজিব পাৰিম। এতিয়া আহকচোন কি পৰিস্থিতিত হনুমানদেৱৰ দৰে মহাপ্ৰিয় ভাতৃসম জ্ঞান কৰা মহাপুৰুষজনক শ্ৰীৰামচন্দ্ৰই মৃত্যুদণ্ডেৰে দণ্ডিত কৰিবলগীয়া হৈছিলে। এবাৰ নাৰদ মুনিয়ে ৰাম নাম আৰু ৰামৰ অস্তিত্বৰ মাজত কোন শ্ৰেষ্ঠ তাক প্ৰমাণ কৰিবলৈ থিৰাং কৰিলে। সেই উদ্দেশ্যে তেওঁ হনুমানদেৱক ক'লে যে যিহেতু মুনি বিশ্বমিত্ৰ এসময়ত ৰজা আছিল, সেয়েহে তেওঁক বাকী মুনিসকলৰ নিচিনাকৈ অভিবাদন জনোৱাৰ কোনো দৰকাৰ নাই। সৰল মনা হনুমানদেৱে কথাটো বিশ্বাস কৰি ল'লে। তেনেতে এদিন ৰামৰ ৰাজসভালৈ ৰামচন্দ্ৰৰ গুৰু মহামুনি বিশ্বমিত্ৰৰ আগমন ঘটিল। বিশ্বমিত্ৰ সভাত প্ৰৱেশ কৰাৰ লগে লগেই সকলোৱে পৰম্পৰাগত ৰীতিমতে থিয় হৈ অভিবাদন জনালে। পিছে নাৰদৰ কথা সৰুগত কৰি হনুমানদেৱে অভিবাদন নজনালে। কথাটোক বিশ্বমিত্ৰ মুনিয়ে প্ৰথমে বৰ গুৰুত্ব নিদিলে। পিছত নাৰদ মুনিয়ে বিশ্বমিত্ৰ মুনিক গৈ উচতালে যে হনুমানদেৱে সকলোৰে সন্মুখত তেওঁক অভিবাদন নজনাই ঘোৰ অপমান কৰিছে আৰু ইয়াৰ শাস্তি হ'ব লাগে মৃত্যুদণ্ড। কথাটোত পতিয়ন গৈ বিশ্বমিত্ৰ মুনিয়ে তেওঁৰ শিষ্য মহাৰাজ ৰামচন্দ্ৰক লগ কৰিলে আৰু ক'লে যে ৰামৰ ৰাজসভাত তেওঁৰ ঘোৰ অপমান হৈছে আৰু অপৰাধীক শাস্তি হ'ব লাগে। ৰামচন্দ্ৰই গুৰুদেৱৰ বাক্যক আওকাণ কেনেকৈ কৰে সুধিলে, গুৰুদেৱ, কোনে এনে অপৰাধ কৰিছে কওকচোন, তেওঁক উপযুক্ত শাস্তি প্ৰদান কৰা হ'ব। বিশ্বমিত্ৰই ক'লে যে এই অপমান এনে এজন ব্যক্তিৰ দ্বাৰা কৰা হৈছে যে যাক শাস্তি দিয়াৰ পৰা সম্ভৱতঃ ৰামচন্দ্ৰ বিৰত থাকিব। ৰামে ক'লে যে তেনে নহ'ব, তেওঁ যিয়েই নহওক কিয় দোষ কৰিলে দণ্ড হ'বই। বিশ্বমিত্ৰ মুনিয়ে ৰজা ৰামক ক'লে, ৰাম, তুমি মোক কথা দিয়া যে এনে অপৰাধীক মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হ'ব। ৰামে ক'লে, সেয়ে হ'ব গুৰুদেৱ। তাৰ পিছত মুনিয়ে ৰামক হনুমানে সভাত সকলোৰে সন্মুখত অভিবাদন নজনাই অসন্মান কৰাৰ কথা জনালে। ৰজা ৰাম বিপাঙত পৰিল। এফালে গুৰুক দিয়া বচন, আনফালে পৰম ভক্ত হনুমানদেৱ। কিন্তু তপস্বী ৰজা ৰাম নীতিত অটল, তেওঁ স্থিতপ্ৰজ্ঞ। অবিলম্বে ঘোষণা কৰে হনুমানদেৱক মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হ'ব। হনুমানদেৱ কিছু সময় বিচলিত হ'ল, কিন্তু তৎক্ষণাৎ তেওঁ থিৰাং কৰিলে ৰাম নাম জপ কৰি প্ৰভু ৰামৰ শাস্তিক তেওঁ প্ৰসাদ হিচাপে গ্ৰহণ কৰিব। তাৰ পিছত যথাসময়ত ভগৱান ৰাম, বিশ্বমিত্ৰ মুনি সমন্বিতে সকলো এখন বিশাল ক্ষেত্ৰলৈ হনুমানদেৱক লৈ যোৱা হ'ল। তাত হনুমানদেৱক এক বিশেষ দূৰত্বত অৱস্থান কৰাই ভগৱান ৰামে তেওঁৰ ৰামবাণ হনুমানদেৱলৈ লক্ষ্য কৰি নিক্ষেপ কৰিব ধৰিলে। ইফালে হনুমানদেৱে জয় শ্ৰীৰামৰ ধ্বনিৰে শাস্তি ক্ষেত্ৰখনি ৰজন জনাই তুলিলে। ভগৱান ৰামৰ ধনুৰ বাণ অমোঘ অস্ত্ৰ, ই ব্যৰ্থ হ'বই নোৱাৰে।
পিছে বানবোৰ এক দূৰত্বলৈ গৈ বাৰম্বাৰ উভতি আহিব ধৰিলে। ৰামে যিমানেই প্ৰকোপেৰে বান নামাৰক কিয় কোনো বানেই হনুমানদেৱক স্পৰ্শ কৰিব নোৱাৰিলে। ৰাম ৰজা আকৌ বিপাঙত পৰিল, কাৰণ গুৰুদেৱক দিয়া বচন ৰক্ষা নকৰিলে গুৰুদেৱ ক্ৰোধান্বিত হ'ব। শেষত ৰামচন্দ্ৰই ব্ৰহ্মাস্ত্ৰও প্ৰয়োগ কৰিলে, কিন্তু সিও ব্যৰ্থ হ'ল। এন সময়ত নাৰদ মুনি আহি তাত উপস্থিত হ'ল। হনুমানদেৱৰ ওপৰত থকা বিশ্বমিত্ৰৰ ক্ৰোধক শান্ত কৰিলে, লগতে এই পৰীক্ষাটোৰ কাৰণবোৰ বিশ্লেষণ কৰি তেওঁলোকক ক'লে, তেতিয়াৰ পৰা এয়াই প্ৰমাণ হয় যে ৰাম নাম ৰামৰ অস্ত্ৰতকৈও শ্ৰেষ্ঠ হয়। এই কাহিনীটোৱে বহু কথা শিকাই যায়। প্ৰথম কথা, মানসিক শক্তি পাৰ্থিৱ শক্তিতকৈ ডাঙৰ। দ্বিতীয় শিক্ষাটো হ'ল অকৃত্ৰিম ভক্তি সদায় সাধাৰণ পঞ্চ ইন্দ্ৰিয়ৰ ইচ্ছা বা লিপ্সাতকৈ ডাঙৰ হয়। তৃতীয়তে, আমি জীৱনত অনেক সময়ত এনেধৰণৰ পৰীক্ষা নিৰীক্ষাৰ সন্মুখীন হৈ থাকোঁ। যেতিয়া ভগৱান ৰামচন্দ্ৰও এনে অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈছিলে, তাত আমিনো কোন কুটা? সেয়েহে বিপদত ধৈৰ্য ধৰি উপায় চিন্তা কৰি ব্যৱস্থা ল'লে সকলো জীৱনৰ পৰীক্ষাতে আমি উত্তীৰ্ণ হ'ব পাৰোঁ। আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ আপোনালোকে কাহিনীটো শুনি ভাল পালে। সকলোকে কাহিনীটো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। জয় হনুমান দেৱ, জয় বজৰংবলী, জয় শ্ৰীৰাম। নমস্কাৰ।